নমস্কাৰ মই মুন্মি এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিটিসি নিৰ্বাচনত জয় হোৱাৰ পাছতে দৃঢ়তা বাঢ়িছে প্ৰমোদ বাহিনীৰ আৰু দেখিবলৈ পোৱা গৈছে এবাৰ বিধানসভা নিৰ্বাচনৰ বাবে যথেষ্ট জোৰদাৰ গতিত প্ৰস্তুতি চলাইছে প্ৰমোদ বাহিনীয়ে আৰু এই মুহূৰ্তত আমি লৈ আহিছো সেই গুৰুত্বপূৰ্ণ খবৰটো 20খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এবাৰ ইউপিপিএলে বিধানসভা নিৰ্বাচন খেলিবলৈ সাজু হৈছে প্ৰমোদ বড়ো 20খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইউপিপিএলে বিটিসি নিৰ্বাচনত জয় হোৱাৰ পিছতে সাজু হৈছে প্ৰমোদ বাহিনী 23 জানুৱাৰীত বিটিসিৰ লোকক প্ৰদান কৰা হ'ব ভূমিপট্টা এই মন্তব্য কৰিছে প্ৰমোদ বড়োৱে কেমাটাও পৰ্যায়ত প্ৰদান কৰা হ'ব ভূমিপট্টা উদালগুৰিত বিটিসিৰ চিফ প্ৰমোদ বড়োৰ এই মন্তব্য আমি ইতিমধ্যে দৰ্শকক জনাই আছো যেটো বিটিসিত নিৰ্বাচনী যুঁজখন যথেষ্ট আকৰ্ষণীয় হৈ পৰিছিল আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল বিটিসিত প্ৰমোদ বড়োৰ নেতৃত্বত যেটো চৰকাৰখন গঠন হ'ল আৰু তাৰ পাছতে যেন দৃঢ়তা বাঢ়িছে প্ৰমোদ বাহিনীৰ আৰু এবাৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰমোদ বড়ো 20খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইউপিপিএলে আৰু 23 জানুৱাৰীত বিটিসিৰ লোকক প্ৰদান কৰা হ'ব ভূমিপট্টা কেবাটাও পৰ্যায়ত এই ভূমিপট্টা প্ৰদান কৰিব এই মন্তব্য কৰিছে উদালগুৰিত বিটিসিৰ চিফ প্ৰমোদ বড়োৱে আমি ইতিমধ্যে এই কামটো আৰম্ভ কৰিছো আৰু আমাৰ অঞ্চলত হাজাৰ হাজাৰ লোক আছে যিসকলে ইয়াৰে ভূমিপুত্ৰ হয় কিন্তু আজি তেখেতসকলৰ মাটি নাই আৰু কিছুমানৰ মাটি আছে কিন্তু পট্টা পোৱা নাই তো ইয়াৰে যেটো বাসিন্দা হয় ইয়াৰে যেটো খিলঞ্জিয়া মানুহ হয় এই সকলে ইয়াতে জীয়াই আছে ইয়াতে মৰিব আৰু তেখেতসকলৰ বহুত জেনেৰেশ্যন ইয়াতে মৰি গ'ল তো এই সকলে আজি ভূমিৰ পৰা যেটো বঞ্চিত হৈ আছে এই ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ আমি আগবাঢ়ি আছো আৰু অহা 23 তাৰিখে আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ অঞ্চলৰ কিছুমান ব্যক্তিসকলক আমি বাছনি কৰি ওলাইছো আৰু এই সকলৰ প্ৰথম ফেজত আমি ভূমিপট্টা দিয়া কামটো আৰম্ভ কৰিম আৰু ইয়াৰ পিছত ফৰেষ্ট অঞ্চলত আৰু বিভিন্ন অঞ্চলত যিসকল আজি শেডিউল ট্ৰাইব এণ্ড আদাৰ ফৰেষ্ট ডুইলাৰ্ছ ইয়াত আছে বা বিভিন্ন অঞ্চলত যাক যেনেকৈ কোনে য'ত যোগ্য হয় যেনেকৈ পাবলৈ সক্ষম হয় আমি তেখেতসকলক ভূমিপট্টা দিয়াৰ কামটো কণ্টিনিউ কৰি যাম নাই আমি এইটো এটা খেল হিচাপে লোৱা নাই এইটো আমাৰ এটা ৰেছপন্সিবিলিটি হিচাপে লৈছোঁ কাৰণ দুৰ্নীতি ভ্ৰষ্টাচাৰ মুক্ত কৰি ৰাইজক এটা ভাল শাসন গোটাই দিয়াটোৱে আমাৰ লক্ষ্য আছিলে গতিকে এইটো আমাৰ কাৰণে খেল নহয় এইটো আমাৰ কাৰণে এটা ডাঙৰ সংগ্ৰাম এতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম শান্তি প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম আমাৰ অঞ্চলৰ ৰাইজক ন্যায় দিয়াৰ সংগ্ৰাম নিৰাপত্তা দিয়াৰ সংগ্ৰাম আৰু সেই সংগ্ৰামটো আমি সদায় চলাই যাম বহুত আসনত খেলিম মানে প্ৰায় এতিয়ালৈকেতো আমাৰ আলোচনা চলি আছে 20তকৈ বেছি আসনত মানে ইউপিপিএলে কণ্টেষ্ট কৰিব আমি ইতিমধ্যে এই কামটো আৰম্ভ কৰিছো আৰু আমাৰ অঞ্চলত হাজাৰ হাজাৰ লোক আছে যিসকলে ইয়াৰে ভূমিপুত্ৰ হয় কিন্তু আজি তেখেতসকলৰ মাটি নাই আৰু কিছুমানৰ মাটি আছে কিন্তু পট্টা পোৱা নাই তো ইয়াৰে যেটো বাসিন্দা হয় ইয়াৰে যেটো খিলঞ্জিয়া মানুহ হয় এই সকলে ইয়াতে জীয়াই আছে ইয়াতে মৰিব আৰু তেখেতসকলৰ বহুত জেনেৰেশ্যন ইয়াতে মৰি গ'ল তো সেই সকলে আজি ভূমিৰ পৰা যেটো বঞ্চিত হৈ আছে এই ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ আমি আগবাঢ়ি আছো আৰু অহা 23 তাৰিখে আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ অঞ্চলৰ কিছুমান ব্যক্তিসকলক আমি বাছনি কৰি ওলাইছো আৰু সেই সকলৰ প্ৰথম ফেজত আমি ভূমিপট্টা দিয়া কামটো আৰম্ভ কৰিম আৰু ইয়াৰ পিছত ফৰেষ্ট অঞ্চলত আৰু বিভিন্ন অঞ্চলত যিসকল আজি শেডিউল ট্ৰাইব এণ্ড আদাৰ ফৰেষ্ট ডুইলাৰ্ছ ইয়াত আছে বা বিভিন্ন অঞ্চলত যাক যেনেকৈ কোনে য'ত যোগ্য হয় যেনেকৈ পাবলৈ সক্ষম হয় আমি তেখেতসকলক ভূমিপট্টা দিয়াৰ কামটো কণ্টিনিউ কৰি যাম নাই আমি এইটো এটা খেল হিচাপে লোৱা নাই এইটো আমাৰ এটা ৰেছপন্সিবিলিটি হিচাপে লৈছোঁ কাৰণ দুৰ্নীতি ভ্ৰষ্টাচাৰ মুক্ত কৰি ৰাইজক এটা ভাল শাসন গোটাই দিয়াটোৱে আমাৰ লক্ষ্য আছিলে গতিকে এইটো আমাৰ কাৰণে খেল নহয় এইটো আমাৰ কাৰণে এটা ডাঙৰ সংগ্ৰাম এতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম শান্তি প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম আমাৰ অঞ্চলৰ ৰাইজক ন্যায় দিয়াৰ সংগ্ৰাম নিৰাপত্তা দিয়াৰ সংগ্ৰাম আৰু সেই সংগ্ৰামটো আমি সদায় চলাই যাম বহুত আসনত খেলিম মানে প্ৰায় এতিয়ালৈকেতো আমাৰ আলোচনা চলি আছে 20তকৈ বেছি আসনত মানে ইউপিপিএলে কণ্টেষ্ট কৰিব আৰু এয়া প্ৰমোদ বড়োৰ আমি ভাষ্য দৰ্শকক শুনালো বিটিসি নিৰ্বাচনত জয় হোৱাৰ পাছতে দেখিবলৈ পোৱা গৈছে পৰিৱৰ্তনৰ ঢৌৱে বাৰুকৈ চুই গৈছে বিটিসিত আৰু দেখিবলৈ পোৱা গৈছে বহুকেইটা তেওঁ মন্তব্য কৰিছে আৰু তেওঁ উল্লেখ কৰিছে যে এবাৰ খিলঞ্জিয়া লোকক যিসকল ভূমিপুত্ৰ বিটিসিত যিসকল লোক বাস কৰি আছে যিসকল খিলঞ্জিয়া লোক আছে যিসকলে
ভূমিৰ পৰা আচলতে বঞ্চিত হৈছে ভূমিহীন হৈ আছে তেওঁলোকক ভূমিপট্টা প্ৰদান কৰিব বুলি উল্লেখ কৰিছে আৰু লগতে তেওঁ উল্লেখ কৰিছে যে বিটিচিত পূৰ্বতে অশান্ত জৰ্জৰ পৰিৱেশ বিৰাজ কৰিছিল গতিকে শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছে তাৰ বাবে সংগ্ৰাম তেওঁলোকে অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছে প্ৰমোদ বড়ুৱে আৰু বিধানসভা নিৰ্বাচনতো এবাৰ ভাল ফলাফল দেখুৱাব বুলি উল্লেখ কৰিলে 20খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব UPPL মুঠতে জোৰদাৰ গতিত এতিয়া আগবাঢ়িছে প্ৰমোদ বড়ো বাহিনী